নমস্কাৰ ইটিভি ভাৰতৰ এই বিশেষ অনুষ্ঠানলৈ মই দীপাঞ্জলি সকলোকে স্বাগতম জনাইছো আজি আমাৰ অনুষ্ঠানত অতিথি হিচাপে আছে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী বাইদেউ আৰু এই অনুষ্ঠানটিৰ জৰিয়তে বাইদেউৰ সংগীতৰ যি যাত্ৰা সেই যাত্ৰাৰ বিষয়ে কিছু কথা আপোনালোকক জনাম লগতে যেহেতু বহাগ আহি আছে বহাগলৈনো বাইদেউৰ কেনে ধৰণৰ প্ৰস্তুতি চলাইছে সেই সম্পৰ্কেও কিছু কথা আমি জনাম বাইদেউ প্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ হয় অকমান আপোনাৰ শৈশৱৰ কথা পাতিম আৰম্ভণিতে শৈশৱৰ বিষয়ে যদি ক'ত জন্ম হৈছিলে আপুনি মোৰ ঘৰ অৰিজিনেল তেজপুৰত গাঁওখনৰ নাম হৈছে হলেশ্বৰ বৰপুখুৰী পাৰ আৰু তাতেই ডাঙৰ দীঘল তাতেই পঢ়া শুনা আৰু সেই আৰম্ভণি তাৰ পৰাই হয় আৰু সংগীতৰ যি যাত্ৰা এই যাত্ৰা আপোনাৰ কেনেদৰে আৰম্ভ হৈছিলে ঘৰত অলপ পৰিৱেশটো আছিলে নোহোৱা বুলি নকওঁ কাৰণ মই পেহী খুৰাহঁতৰ লগতে ডাঙৰ হোৱা দেউতা এজন বায়ন লগতে ঢুলীয়া গতিকে সেই হিচাপে মোৰ খুৰাও মানে লগত জড়িত বায়নৰ লগতে ইফালে মোৰ পেহী খুব গানো গাইছিলে নাটকো কৰিছিলে অভিনয় কৰিছিলে ডান্স কৰিছিলে গতিকে পেহী আৰু খুৰাৰ পৰাই আৰম্ভ গুৰু হিচাপে মোৰ প্ৰথম তেওঁলোকে শিক্ষাটো আৰম্ভণি কৰিছে গানৰ তেনেকৈ আৰম্ভণি তেওঁলোকে শিকাইছিলে শিকাই লৈ তেনেকৈ তাৰপিছত স্কুলত দিলে গানৰ স্কুলত তেনেকৈ ধৰ মোৰ যদি ভুল হোৱা নাই গানৰ লগতে আপোনাৰ অভিনয়ৰ প্ৰতিও এটা ৰাপ আছিলে সেই সম্পৰ্কে মই প্ৰথমতে মোক সত্ৰীয়াত দিছিলে মই সত্ৰীয়া শিকা গতিকে কমপ্লিট নকৰিলোঁ কাৰণ এনেকুৱা এটা চিটুৱেশ্যন হৈ গ'ল ঘৰত তাৰ কাৰণে দেউতাই মোক ক'লে তই নালাগে নাচিবলৈ কিন্তু মোৰ মানে বেছিকৈ নাচাটো আৰু অভিনয় কৰাটোত মোৰ বিৰাট চখ আছিলে গানটোত মানে ইমান ভাবা নাছিলোঁ তাৰপিছত সত্ৰীয়া শিকিলোঁ বিহু কৰি হ'লোঁ সেইখিনি মোক পেহীহঁতে বহুতখিনি ছাপোৰ্ট কৰিছে মোৰ মা ঘৰখনৰ গোটেইখিনিয়ে ছাপোৰ্ট কৰিছে লাহে লাহে যেতিয়া সত্ৰীয়াৰ পৰা এৰুৱাই আহিলে এগৰাকী ভণ্টি এগৰাকী ঢুকাইছিলে দেউতাৰ নাম আৰু সেই খুৰাজনৰ নাম অলপ চিমিলাৰ গতিকে সেই হিচাপে ভাবিলে মই ঢুকালোঁ বুলি গতিকে মই গৈছিলোঁ সত্ৰীয়া ক্লাছত পেহীয়ে লৈ গৈছিলে সেই ভণ্টিগৰাকীও গৈছিলে মাকৰ লগত ফুৰিবলৈ গতিকে এনেকুৱা ধৰণৰ দেউতাক ডিউটিৰ জেগাত ক'লে যে আপোনাৰ ছোৱালীজনী এক্সিডেণ্ট হৈছে অলৰেডি ডেড স্পট ডেড বুলি ক'লে দেউতা আহিতো গমো পাইছে যে মানে একেই হৈছে কাহিনীটো অলপ মানে ময়ো ওলাই গৈছোঁ তাইও ওলাই গৈছে এই তেখেত মানে ভণ্টিগৰাকী ঢুকাইছে আৰু ভাবিলে মই ঢুকালোঁ বুলি তেতিয়া দেউতাই মোক সত্ৰীয়া বন্ধ কৰি দিলে সত্ৰীয়া নাচি মোক খুৱাব নালাগে গতিকে তই ঘৰতে থাক পঢ়া শুনা কৰ তেনেকৈ সত্ৰীয়াটো মোৰ ষ্টপ হৈ গ'ল তাৰপিছত যিমানেই যি নহওক নাচটো ভাল পাওঁ অভিনয়টো ভাল পাওঁ তেনেকৈ মই বিহু নাচিবলৈ খুৰাহঁতে মোক আকৌ ক'লে তই বিহুকে নাচ বিহু কম্পিটিশ্যনবোৰ কৰোৱাই বিহু কৰি হ'লোঁ আৰু তাৰপিছত গাঁৱৰ যিবোৰ নাটক আমাৰ থিয়েটাৰবোৰ হয় গাঁৱত অভিনয় কৰিবৰ কাৰণে মোক মানে খুৰাহঁতে ক'লে যে এইবাৰ তাই পেহীহঁতেও ক'লে যে তাই মোৰ দেখাতিনো মানে সৰুৰ পৰা ডাঙৰ দেখিবলৈ গতিকে চবতে এডজাষ্ট হৈ যায় মোৰ গতিকে সেইকাৰণে অভিনয় কৰিলোঁ তেনেকৈ মই VCD কেইখনমানো কৰিছিলোঁ তাৰপিছত কম্পিটিশ্যন তেনেকৈ কৰি মেলি কলেজৰ বেষ্ট ছিংগাৰ হ'লোঁ স্কুলৰ বেষ্ট ছিংগাৰ আছিলোঁ সেই অভিনয়টো ক'ৰবাত ৰখি গ'লগৈ মানে নাচটো এই কলেজতে সমাপ্ত হৈ গ'লগৈ গৈ গুৱাহাটী যেতিয়া আহি গ'লোঁ বেচিকেলি যেতিয়া দেখিলোঁ যে গানটোত চবেই ক'লে গানৰ যিহেতু ভাল গাওঁ গতিকে গানটোত অকণ ফ'কাছ কৰ সেই হিচাপে গানটোত গুৱাহাটীলৈ আপুনি কেতিয়া আহিছিলে গুৱাহাটী 2008 7-8 লাষ্টৰ আৰু 7ৰ লাষ্টত 8লৈ মই গুৱাহাটী আহিছোঁ আৰু আপুনি কলেজীয়া শিক্ষা তেজপুৰতে কমপ্লিট নহ'লগৈ সেই মোৰ চব আধৰুৱা মানে তাতো আধা পঢ়াটো কমপ্লিট নকৰি মই গুৱাহাটী গুচি আহিলোঁ গুৱাহাটীত যি আহিলোঁ আৰু মানে কিছুমান বস্তু আধৰুৱা হৈ থাকিল মানে এতিয়াও গুৱাহাটীত আহি আপুনি প্ৰথম কাম কোনটো কৰিছিলে প্ৰথম মই তেতিয়া কাৰণ তেতিয়া সুবিধা নাপায়তো প্ৰথম মই কলুল বৰঠাকুৰ তেওঁৰ লগত শ্ব' ষ্টাৰ্ট কৰিলোঁ তাৰ আগতে তেনেকৈ তেওঁৰ লগত 3-4 বছৰ গালোঁ বাকি যিমানখিনি আমাৰ তেতিয়াৰ আৰ্টিষ্ট আছিলে সবৰ লগতে কো আৰ্টিষ্ট হিচাপে মই
ষ্টাৰ্ট কৰিছোঁ দীক্ষুদাৰ লগতো গালোঁ সীমান্ত দা জুবিন দা সকলোৰ লগতে মানে মই এজ এ কোআৰ্টিষ্ট যিমান পাৰিছোঁ মানে মই তেনেকৈ কৰিছোঁ তাৰপিছত লাহেকৈ ষ্টুডিঅ'ত মোক মাতিবলৈ ল'লে যে প্ৰথমে ভইচ টেষ্টটো কৰে এতিয়া বাৰু সেইবিলাক নাই 2008 or 9 কথা কৈছোঁ আহি পাই ষ্টুডিঅ'লৈ মাতি দিয়া চিনাকিটো হৈ যায় যে তেনেকৈ ছোৱালী এজনী আহিছে গুৱাই চাব পাৰ তেনেকৈ কোৰাছ বিশেষকৈ বিহুৰ গানৰ কোৰাছখিনি ষ্টাৰ্ট কৰাইছিলে তেনেকৈ আৰম্ভণি কৰি মই তেনেকৈ বিহু গালোঁ অনুপম দাৰ বিহু গাইছোঁ তেনেকৈ গাই নিজৰ ভাবিলোঁ যে নিজৰ কিবা এটা কৰোঁ তেতিয়া এলবাম এটা কৰিছিলোঁ কুঁৱলী বুলি এই সেনেকৈ আৰম্ভণিটো ষ্ট্ৰাগল এটা মানে নোহোৱা নহয় ভালেখিনি ষ্ট্ৰাগল এটা হৈছে আৰু প্ৰথম এলবাম যিহেতু আপুনি ক'লে কুঁৱলী অকণমান যদি কিবা এটা গুণগুণাই তাতে এটি গীত আছিলে মই খুব মঞ্চত যেতিয়া এজ এ কোআৰ্টিষ্ট হিচাপে আছিলোঁ তেতিয়া মোৰ গুৰু দিগন্ত ভাৰতী ছাৰ ইয়াতো মই যিহেতু সংগীতৰ শিক্ষাটো ইয়াতো ল'লোহি মই দুজন আছিলে এজন মোৰ গুৰু দিগন্ত ভাৰতী ছাৰ আৰু সুশীল ভট্ট ছাৰ এই দুজনৰ সান্নিধ্য পাইছোঁ মই আগতে তেতিয়া ছাৰে মই যেতিয়া ক'লোঁ যে মোৰ প্ৰথম এলবামটো মানে কৰিব ওলাইছোঁ ছাৰে এটি গীত দিছিলে पीरे पीरे पीराई रोमे रोम रोमाई सोमे सम समाई बको घुमती घोरे झुमुरार पारे जुई दी जाए दो सको ओ भावनार जाकई मारी पाबा सपनेती एके खोआदे जदि मन भरे আজি দিথক লাগিলে জাল পেলাই দিয়া না পিরিতি পালু গালু বালু তুমিও গোয়ানা তিহিতি কই বাজে পিরিতি বাজনা তিরিতি বাজি থাকে পিরিতি বাজনা তিহিতি কই বাজে পিরিতি বাজনা খুব সুন্দৰ বৰ ধুনীয়া মানে ছাৰে বৰ ধুনীয়াকৈ গানটো তেতিয়া প্ৰথম তেখেতে মোৰ পৰা একো মাননি নোলোৱাকৈ সেই গীতটো মোক কৰি দিছিলে যে ষ্টুডেণ্ট হিচাপে মোৰ মানে মোৰ জীৱনৰ প্ৰথম সেইটো আৰু গীত আৰু সকলোৰে জীৱনত কিছুমান সংগ্ৰাম থাকে আপুনি যেতিয়া তেজপুৰৰ পৰা গুৱাহাটীলৈ আহিলে আৰু গুৱাহাটীত আহি নিশ্চয় এখন বেলেগ ধৰণৰ সংগ্ৰাম চলাবলগীয়া হৈছিলে সেই সন্দৰ্ভত কিবা যদি এনেকুৱা স্মৰণীয় ঘটনা আছে যে আজিও মনত পৰিলে সেই সময়খিনিক মনত পৰিলে বেয়াও লাগে বা ক'ৰবাত ভালো লাগে মই প্ৰথম যেতিয়া ষ্টুডিঅ'ত গান ৰেকৰ্ডিং কেনেকৈ কৰে নাজানো আৰু মই মানে বহুত মানুহৰ আগত গালি খাই পোৱা নাই ঘৰৰ যিহেতু একদম সৰু চবৰে মৰমৰ তেনেকৈ মানুহৰ আগত কেতিয়াও গালি খাই পোৱা নাই মই কেনেকৈ মাইক্ৰফোনৰ আগত ৰখি পেলাই গাব লাগে সেইটো নাজানো মোক যেতিয়া মাতিলে মই মোৰ ভইচটো চালে যে গাব পাৰিব মোক সোমাই দিলে তেতিয়া বৰ্ণালী বা এজ এ তেওঁলোক ছিনিয়ৰ আৰু তেওঁলোক এষ্টাব্লিছ মই সদায় তেওঁলোকৰ গান শুনি ডাঙৰ হৈছোঁ তেওঁলোকৰ ওচৰত যেতিয়া ভিতালী বা বৰ্ণালী বা নিৰ্মালী বা সুবাসনা প্ৰিয়ংকা সকলোখিনি আছিলে গোটেইখিনি ওচৰত যেতিয়া গাব লৈছোঁ মইতো নাজানো কেনেকৈ গায় মই গাই আছোঁ বাৰে বাৰে টেক লৈ আছে এবাৰ বিমান দাই মোক খুব ডাঙৰকৈ গালি পাৰিলে মানে চবৰ আগতে মই নাৰ্ভাছ হৈ গ'লোঁ লৈ মোৰ চকু পানী ওলাই গ'ল তাতে মই কান্দি দিলোঁ মানে একদম মই ৰখাব পৰা নাই মানে মই আজিলৈকে এনেকৈ গালি খাই পোৱা নাই গতিকে গোটেই ৰাজহুৱা নিচিনাকৈ হৈছে গোটেই আৰু ষ্টুডিঅ'ত বহুত মানুহ থাকে তেতিয়া জুবিন দাও আছে মানে মই মানে কি কৰিম কি নকৰিম একো লাজ পাইছোঁ মানুহৰ আগত যে মই গান গাব পৰা নাই জনা নাই গাবলৈ ওলাই আহিলোঁ মই ষ্টুডিঅ'ৰ পৰা ওলাই আহি একদম বিৰাট জোৰে কান্দিছোঁ কান্দি মই নাথাকিলোৱে মানে মই গুচি আহিলোঁ আহি পেলাই মোক আকৌ মাতি পঠালে মই ৰিলেক্স হৈ আকৌ গ'লোঁ গৈ পেলাই তেতিয়া বুজাইছে যে সেইটো একচুৱেলি মৰমতে গালি পাৰে বিমানদাৰ তেনেকুৱাই মানে গালি পৰা স্বভাৱটো সেইটো তেতিয়া বৰ্ণালী বা নিৰ্মালী বা ভিতালী বা সকলোৱে কৈছে নাই তাই সৰু ছোৱালী তাই নাজানে একো নাই তাইক শিকাই ল'লে ভালকৈ পাৰিব সেই বস্তুটো ভাল লাগিল তাৰ পাছত বিমান দাই মই আচৰিত মোৰ ভাল লগা কথা আজিও তেতিয়া বহুত ষ্টুডিঅ'ত গানবোৰ হৈ থাকে একদম চিডিৰ শেষ পৰ্যায় মানে গতিকে শেষ পৰ্যায়ত মই আহিছোঁ আৰু তেতিয়া বিমান দাই
মানে এনেকুৱা কয় গীতালি যা ফোনটো কৰে মই আচৰিত মানে মোৰ তেতিয়া মোৰ ভাল লাগি যায় যে ইমান ডাঙৰ এজন মিউজিক ডিৰেক্টৰ মোক এনেকৈ ফোন কৰিছে কৰি পেলাই কয় যে তই যা অমুক ষ্টুডিঅ'ত গান আছে তই কোৰাচখিনি গাই দিবি তাৰ পৰা তই এটা কাম কৰি সেইটো শেষ হ'লে ইটো ষ্টুডিঅ'লৈ যাব মই মানে এনেকৈ ঘূৰি ফুৰিছিলোঁ আৰু মোৰ সেইটো এটা ডাঙৰ শিক্ষা মই সেইটো শিকিলোঁ আৰু মোৰ মানে মোৰ ভালকৈ ভাল লাগে মানে যে মই এজন ডাঙৰ মানুহৰ পৰা মই গালিও খাইছোঁ আৰু শিকিছোঁ যিহেতু আপুনি ক'লে যে প্ৰথমে আপুনি ভিচিডিটো অভিনয় কৰিছিলে তাৰপিছত 2008 চনত আপুনি তেজপুৰৰ পৰা গুৱাহাটী আহিলে সেইখিনি সময়তো এটা ভিচিডিৰ সোণালী যুগ এটা চলি আছিলে আৰু আপুনি ভিতালী বাৰ লগত কাম কৰিছে বৰ্ণালী বাৰ লগত কাম কৰিছে সেইটো যিটো অভিজ্ঞতা জুবিন দাৰ লগত কাম কৰিছে এটা অন্য ধৰণৰ সুকীয়া অভিজ্ঞতা কি ক'ব সেই মোৰ সৌভাগ্য বুলি ক'ব লাগিব যে ইমান কেইজন বিশিষ্ট শিল্পীসকলৰ লগত মই কাম কৰিবলৈ পাইছোঁ আজিৰ দিনত তেওঁলোকে নিজৰ ভণ্টি নিচিনাকেই মৰম কৰি আহিছে মোক মানে বৰ্ণালী বাই হওক ভিতালী বাটো থাকোঁতেও আৰু সদায় ভিতালী বাই যেতিয়াই মোক লগ পায় তেতিয়া ধনী মানুহ বুলি কয় মোক নাজানো মোৰ সেই কথাষাৰ সদায় কাণত বাজি থাকে মানে ভিতালী বা তেতিয়া কৈছে ধনী মানুহে গাব পাৰেতো এনেকৈ বুলি কয় যেতিয়া আমি গাব মানে একেলগে কোৰাছ গাইছিলোঁ তেতিয়া তেনেকৈ কয় মানে আৰু মোৰ সঁচাকৈ মই সৌভাগ্যৱান বুলি ক'ব লাগিব যে তেওঁলোকৰ নিচিনা ইমান জনা শুনা মানুহৰ লগত মই কাম কৰিব পাৰিছোঁ উঠা বহা কৰিব পাৰিছোঁ আৰু চাগে ভগৱানে সেইটো দিছে বুলিয়ে ক'ব লাগিব আৰু এতিয়ালৈকে নিৰ্মালী বা বৰ্ণালী বাহঁতে ইমান মৰমেৰে এতিয়াও মোক কিবা গান এটা যদি মই তেওঁলোকক শ্বেয়াৰ কৰোঁ ফোনটো কৰি হ'লেও মানে ধুনীয়া তই জাননে ইমান ভাল গাইছ ইমান মৰম লগাকৈ কয় এতিয়াও তো আৰু মানে সেই মৰমটো মানে এতিয়াও আছে সেই মই সঁচাকৈ লাকি বুলি ক'ব লাগিব মানে এতিয়াও কাম আমি একেলগে কৰি থকা নাই ক'ৰবাত যদি কিবা থাকে ফোনাফোনি কৰি আমি এতিয়াও একেলগে মানে কামবিলাক কৰোঁ সেইটোতো মানে মোৰ ভাল লগা কথা আৰু জুবিন দাৰ লগতো নিশ্চয় কাম কৰা গৈছে প্ৰথম কামটো কি আছিলে মই যেতিয়া প্ৰথম একদম আমাৰ এনকে ষ্টুডিঅ' আমাৰ জোনালী যিটো আছে ডিজি ষ্টুডিঅ' এনকে প্ৰডাকশ্যনৰ মানে তাতে মই এই জানমণি তেতিয়াৰ সেই কোৰাছখিনি মই যে ক'লোঁ কোৰাছ আৰম্ভ কৰিছোঁ জুবিন দাক লগ পাইছোঁ প্ৰথম চিনাকি তাৰপিছত মোক সুধিলে তোৰ নাম কি বোলে গীতালী তই মুছলিম বংশ উদ্ধাৰ কৰিব আহিছ বুলি কৈছে মানে সেই আৰম্ভণিটো তেখেতৰ লগত তেনেকৈ আৰু তাৰপিছত মই নিজে এলবাম যেতিয়া কৰিলোঁ তেওঁ গাবৰ কাৰণে কোৱা হ'ল আহিলে মোৰ তেনেকৈ আমি ষ্টুডিঅ'ত পায়ে থকা হয় শাসনো কৰে কিয় ইমান টাইম তই আছ ষ্টুডিঅ'ত যাগে তই অকলে আহিছ নেকি সকলোখিনি মানে একদম খেয়াল ৰাখে এজন এজ এ ককায়েক হিচাপে যিখিনি মই সেইখিনি পাইছোঁ মানে তেওঁৰ লগত মানে যেতিয়া পাইছোঁ আৰু ইমান দেৰিলৈকে কিয় ৰাখি থৈছোঁ চবকে দমো দিয়ে তাইক পঠাই দিয়ে বুলি কয় এনেকুৱা ধৰণৰ তেওঁ আৰু গানৰ ক্ষেত্ৰত মোক প্ৰায় কয় মানে তই কি বিহুৱে গাই থাকিবি নেকি এনেকৈ বুলি কয় বোলো নহয় মই বেলেগ কামো কৰিছোঁ আপুনিহে সময় নাপায় এনেকৈ ধৰণৰ মানে বিহু গাবলৈ মাতোঁ যে তেওঁ মানে এইটো খং উঠে তই কিয় মডাৰ্ণ নকয় তাৰপিছত কৈ দিয়ে তোৰ কাৰণে মই গান এটা কৰিম তেনেকৈ কৈ থৈ দিছিলে সপোন হৈ থাকিলে তেওঁৰ লগত শ্ব' কেইখনমানো কৰিছিলোঁ মই শ্ব' কৰি বা এনেকৈ ষ্টুডিঅ'ত যেতিয়া মানে পাইছিলোঁ এজন বেলেগ মানুহ মানে তেওঁ আছিলে সঁচাকৈ আমি ফিলেই নকৰিলোঁ লগতে আছিলে কিন্তু আমি সেই ফিলেই কৰিব নাপালোঁ আৰু তেওঁ ফিল নকৰালে হয় আৰু আমি বিহুৰ কথা পাতিম বাৰু কিন্তু তাৰে আগতে এটা গীত আছে প্ৰীতি ভৰা সেইটো গীত মোৰ খুবেই প্ৰিয় অকণমান যদি গুণগুণাই দিয়ে সঁচাকৈ গীতটিৰ কথা ক'ব লাগিব মোৰ জীৱনৰ ভাল লগা এটি গীত কয় যে ইমানখিনি গানৰ ভিতৰত ভাল লগা গীত কোনটো সঁচাকৈ মোৰ গাই ভাল লাগে আৰু মই ফিলটো সাংঘাতিক মোৰ ভাল লাগে গানটোৰ আৰু এইখিনিতে ক'ব লাগিব ঋতু হাজৰিকা গীতাৰ্থ গিৰিণ পলাশ গগৈ তেওঁলোক তিনিজন মিলি এই গীতটি কৰিছিলে আৰু বিশেষকৈ লিখিছিলে গোলাঘাটৰ এজন দাদাজন তোমাৰ অংকুৰ দা বুলি অংকুৰ দা গোলাঘাটৰ তেওঁ বৰ ধুনীয়াকৈ কথাখিনি বৰ ধুনীয়াকৈ লিখিছিলে আৰু মই এই গানটো 2 বছৰমান পঢ়ি আছিলে
গানটো কৰা হোৱা নাছিলে পলাশক সুধোঁ কি হ'ল মানে এই কাহিনীটো কৈ মোৰ ভাল লাগে গানটোৰ যে কাৰণ ৰাইজে ইমান ধুনীয়াকৈ আদৰি লৈছে 2 বছৰ পাছত মই এই গানটো গাইছোঁ তেতিয়া মোৰ দেউতাৰ একদম সাংঘাতিক বেয়া এটা অৱস্থা সেই অৱস্থাত মই এই গীতটি গোৱা সেইকাৰণে মোৰ এইটো সদায় স্পেচিয়েল মানে গীতটি মই এইটো লাইন শুনাই আছোঁ যদি তুমি মোৰ হোৱা আউসিও জোনাকে ভৰা নীলা ধকা হাঁহি ছাতি বাউলি মন চুমি যোৱা আবেগৰে পচোৱা বুকুতে বলিছে জনম জনম মোৰে হোৱা হেঁপাহ জাগিছে বুকুতে প্ৰীতি ভৰা সপোনৰে গাথা শুনাচোন এবাৰ আহি খুব ভাল লাগিলে এইটো বহুত মই ভাল পাওঁ মানে শুনি বিহু আহি আছে এবাৰ বিহুক লৈ কেনেধৰণৰ প্ৰস্তুতি বিহুক লৈ প্ৰস্তুতিটো মানে ঠিকেই আছে আমি আগৰ দৰে যেনেকৈ কৰোঁ কিবা এটা খালি উৰুঙা প্ৰতিগৰাকী অসমীয়াৰ কিবা এটা নাই ক'ৰবাত মানে যদিও আমি প্ৰিপেৰেশ্যন চলাইছোঁ বা আমি ভাবি আছোঁ কিন্তু মানে ক'ৰবাত দুখ এটাই সদায় আৱৰি আছে এনেকুৱা ধৰণৰ মানে কাকো এইটো ক'ব নোৱাৰোঁ মানে সেইটো কল্পনা কোনো কৰা নাছিলে হয় আৰু বিহু বুলি ক'লে বহুতে জুবিন দাৰ কাৰণে অপেক্ষা কৰে কাৰণ মঞ্চত আধাখিনি তেখেতৰে গান গোৱা যায় বিহু বুলি ক'লে বিহু কোনটো গান তুমি নাই বুলি ক'ব পাৰিবা আমাৰ নিজৰ গানকেইটাও জুবিন দাই গাইছে আমি যিকেইটা ধৰা পপুলাৰ হৈছে সেইকেইটা গানো জুবিন দাই গাইছে গতিকে বিহুটোত বিহু গাবলৈ শিকোৱা মানুহজন তেওঁৱেই গতিকে সেই মানুহজন ক'ৰবাত নোহোৱাৰ পৰা অকণমান মানে এতিয়ালৈকে একচেপ্ট কৰিবই পৰা নাই যে তেওঁ নাই কিন্তু যিহেতু কাম কৰিয়ে যাব লাগিব তেওঁতো বিচৰা নাই বাৰু কাম নকৰাটো সদায় এটা কথা যেতিয়াই লগ পায় তই কাম কৰি আছনে সকলোকে সোধে মই অকল মোক বুলি নহয় মই আমাৰ যিমানখিনি মানুহ সৰুৰ পৰা ডাঙৰলৈকে চবকে সোধে কি কাম কৰি আছো কিবা কৰি আছনে একদম সেই হিচাপতে থাকে কেতিয়াও বিচৰা নাছিলে তেওঁ যে কাম নকৰাটো আৰু আমি একচুৱেলি তেওঁক জীয়াই ৰাখিব লাগিব এতিয়া গীতৰ মাজেৰে গানৰ মাজেৰে তেওঁ যিখিনি সৃষ্টি আমি যদি সেইখিনি লৈ নাযাওঁ আগবঢ়াই নিনো আমি যদি শিকিবলৈ পাম ক'ত আমি এখন আমাক মঞ্চ লাগিব প্ৰথম কথা সেই যিখন তেওঁ শিকাইছিলে যে গান গাই মানুহ চলিব পাৰে বুলি গতিকে সেই হিচাপত আমি সেই আদৰ্শই লৈছোঁ ন তেওঁৰ আদৰ্শ লৈয়ে আমি আগবাঢ়িছোঁ গান তেওঁ সপোন দেখোঁ এই মানুহজনক লগ পোৱাহেঁতেন এই মানুহজনৰ লগত গান গাব পোৱাহেঁতেন সেই মানুহজনক যেতিয়া আমি ইমান ওচৰৰ পৰা পাইছিলোঁ তেওঁ শিকাইছিলে গতিকে মই ভাবোঁ তেওঁ সদায় জীয়াই ৰাখিবলৈ হ'লে আমি সদায় গীতৰ মাজেৰে জীয়াই ৰাখিব লাগিব বহুতে এই মুহূৰ্তত সামাজিক মাধ্যমতেই হওক বা বহু ধৰণৰ মন্তব্য কৰিছে যে এইবাৰ বিহুৰ অনুষ্ঠান বাতিল কৰিব লাগে কিন্তু বিহুৰ অনুষ্ঠান বাতিল কৰি জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব জানো আপুনি কি ক'ম সেইটোৱে ডাঙৰ কথা যদি তেওঁ জীয়াই ৰাখিব লাগে আমি সদায় আমি এটা বিহু নাপাতোঁ বুলি কৈছে ঠিক আছে বাৰু তেতিয়াহ'লে আমাৰ পিছৰ আমিখিনি শুনিলোঁ কথাটো কৈছোঁ আমাৰ পিছৰখিনি কি শিকিব জুবিন দাৰ কথা যদি আমি তেওঁক ক'বলৈ যাওঁ যে জুবিন দা এইখিনি সৃষ্টি এইখিনি তেওঁ কৰি থৈ গৈছে সেইখিনি এখন প্লেটফৰ্ম লাগিবতো আমাৰখিনিতো আমাৰ পিছৰখিনিকতো ক'বলৈ লাগিব তেনেকৈ আমি যদি সেইখন প্লেটফৰ্মেই নাপাওঁ তেতিয়াহ'লে কেনেকৈ আমি জীয়াই ৰাখিম তেখেতক মই ভাবোঁ অসমে তেওঁক লৈ উদযাপন কৰক যে বিহু অকল বিহু হিচাপে নহয় লগতে জুবিন দাক মই ভাবোঁ বিহুৰ লগত জুবিন দাক যদি সংগতি ৰাখি কৰে মই ভাবোঁ বেলেগৰ মানুহে গম পাব যে জুবিন দাক আমি কেনেকৈ জীয়াই ৰাখিছোঁ
মই ভাবোঁ তেনেকৈ কাৰণ তেওঁ কেতিয়াও নিবিচাৰে আজি যদি তেওঁ জীয়াই থাকিলে কিয় বিহু বন্ধ হ'ব বুলি ক'লে কথাটো তেনেকুৱা গতিকে কিয় বিহু বন্ধ কৰিবি বিহু হ'বই লাগিব আজি তেওঁ নাই কাৰণে মাতা মানুহ নাই চবতকৈ ডাঙৰ কথা এইটো আৰু বিহু এইবাৰ আমি আপোনাৰ কণ্ঠে কি শুনিব পাম চৰি মই ইম'চনেল হৈ গ'লো আৰু জুবিনদাৰ কথা ক'লে আচলতে আপুনি মই বুলি নহয় প্ৰতিগৰাকী অসমীয়াই আজি আৱেগিক কোনো বিচৰা নাছিলে যে এনেকুৱা এটা খবৰ আমাৰ মাজলৈ আহিব বা জুবিনদা আমাৰ এইবাৰ বহাগত নাথাকিব কোনো কল্পনা কৰা নাছিলে সেইটোকে মানে কি জানা সেইটো ভাবিবই নোৱাৰোঁ মানে সেইটো এনেকুৱা লাগে যেন মানে তেওঁ আছে কাৰণ আমাৰ ঘৰটো একেবাৰে ওচৰতে তেওঁ ষ্টুডিঅ' যিটো জোনালী তেওঁ ষ্টুডিঅ'ৰ ওচৰতে আমাৰ ঘৰটো আৰু আমি অহাই যোৱাই সদায় মানে আমাৰ এনেকুৱা হয় তেওঁক দেখা নিচিনাই হয় কাৰণ বহুত মানুহ তেওঁ ষ্টুডিঅ'ত ৰখি থাকে তেওঁক লগ পাবলৈ তেওঁ বহুতখিনি তেওঁ যিটো আৰু তেওঁ ছ'চিয়েল যিটো কাম কৰে মানুহক হেল্প কৰা সেই মানুহ বহুত ৰখি থাকে আমি চকুৰে দেখিছোঁ তেওঁ হোৱাৰ পৰা উঠি অকল মানুহৰ দুখ এয়াই চিন্তা কৰা আজি বিশ্বাস কৰা তুমি আহিছোঁ যে মানে একদম ঘৰখন যিটো মানে হৈ থাকে নিমাও পৰিৱেশ সেইটোৱে হৈ আছে আজি ছমাহে মানুহে ভাবিব চাগে হেৰি কাৰণে তাই কান্দিছে নহয় কিন্তু ওচৰত থাকোঁ দেখিছোঁ কাৰণে কৈছোঁ মানে আমাৰ মানুহৰ আমাৰ অসমীয়াৰ আৱেগটো অলপ বেলেগ পটককৈ আৱেগটো হৈ যায় আৰু পটককৈ নোহোৱাও হৈ যায় ক'ৰবাত মানে এনেকুৱা হৈছে মানুহে বিহুৰ সংক্ৰান্ততে কৈছোঁ মই ভাবোঁ অসমবাসীক অনুৰোধ জনাইছোঁ যে বিহু উদযাপনটো আমি ফূৰ্তিৰ কাৰণেও নহয় তেওঁক জীয়াই ৰাখিবৰ কাৰণে আমি উদযাপন কৰোঁ মোৰ ধাৰণাই কৈছোঁ এইটো নাভাবিব যে আমি আমাক এনেকৈও কৈছে ভিক্ষাৰী হৈ যাব এইবাৰ আৰ্টিষ্টখিনি মানে বিহু নাপালে এনেকৈ বহুত শুনিছোঁ মানে আমিতো সেয়াই কৰি খাই আছোঁ আমিনো কি বেলেগ কৰি আছোঁ যিটো জুবিনদাই কৰি আছিলে আমিও সেইটো কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে সেইটো ভুল ধাৰণা আমাৰ অসমৰ সংস্কৃতি কিমান চহকী গতিকে আমি সেই হিচাপেটো এটা মানে নিজৰ পেচা নিচা দুইটা হিচাপে লৈছোঁ গতিকে মই ভাবোঁ অসমৰ ৰাইজে জুবিনদাক জীয়াই ৰাখিবলৈ প্ৰতি বছৰে যেনেকৈ আমাৰ বিহুটো আহে তেনেকৈ তেখেতক বিহুৰ লগত সংগতি ৰাখি উদযাপন কৰক মই সেইটোৱে অনুৰোধ মোৰ ফালৰ পৰা আৰু জুবিনদাৰ গীত নিশ্চয় থাকিব এইবাৰ অনুষ্ঠান এইবাৰ বিহুৰ মঞ্চত কাৰণ মই এটা ভুল ধাৰণা আছিলে মই আগৰ পৰাই গাওঁ কিন্তু মানে কি হয় আমি আকৌ লাইমলাইটত বেছিকৈ নাথাকোঁ যে সেইকাৰণে চাগে গম নাপায় আগৰ পৰাই গাই থাকোঁ কিন্তু এইটো নহয় যে নোগোৱা নহয় বিহুখিনিতো বিহুখিনি তেখেতৰে গোটেইখিনি থাকে তাত তেনেকৈ মডাৰ্ণ আমি যিকোনো কাৰণ ল'ৰাজন থাকে কাৰণে আমাৰ ফিমেলৰ প্ৰায় প্ৰব্লেম হয় গাবলৈ দিগদাৰ মানে তেওঁলোকে কৈ দিয়ে বা আমি গাম যেতিয়া মেল ছিংগাৰজনে কৈ দিব এজ এ কো আৰ্টিষ্টে দিগদাৰ হৈ যায় আমাৰ সেইকাৰণে আমি কি কৰোঁ দাদাৰ বৰ ধুনীয়া ডুৱেটবিলাক আমি একেলগে পাৰফৰ্ম কৰোঁ যিটো মানে গম নাপায় ৰাইজে এনেকুৱা ধৰণৰ এতিয়া খালি এনেকুৱা হৈ গৈছে যে ফিমেলে সেনেকৈও গালিও খাইছোঁ এতিয়া কিয় গাইছ মানে এনেকুৱা ধৰণৰ মোৰ উপায় নাই আগতেও গাইছোঁ কিন্তু আপোনালোকে আগতে দেখা নাই এতিয়া কি কৰোঁ মই সেনেকৈও আমি ক'ব লগা হৈছে ভাবোঁ দাদাৰ ভাল ভাল গানবোৰ যিবোৰ ভাল লগা ষ্টেজত ভাল লাগে সেনেকৈ আমি প্ৰায় ধুনীয়াকৈ লওঁ মই মোৰ ভইচত তেনেকৈ ভাবিছোঁ তেনেকৈ গাবলৈ আৰু মেল ছিংগাৰজন আছে সেইজনেও গাব হয় আৰু এনেকুৱা বহুত হৈছে য'ত ধৰি লওক আপোনাৰ অনুষ্ঠান আগত আছে পাছত দাদাৰ অনুষ্ঠান আছে দাদাই আপোনাৰ অনুষ্ঠান চাই আছে সেই সময়ত কেনেকুৱা অনুভৱ লাগে যে দাদাৰ সন্মুখত বহি চাই আছে আপুনি গাই আছে হৈছে তেনেকুৱা সুধেও বৌকো সুধিছে কোনে গাই আছে পটককৈ ধৰিব নোৱাৰে ফিমেল ভইচটোতো চবৰে অলপ একে লাগে কাৰণে কৈছে গীতালীয়ে গাই আছে তেওঁ আৰু গমো পাইছে যে গীতালীৰ শ্ব' আছে বুলি আগতীয়াকৈ গৈছে গৈ পেলাই ৰখি শুনি আছে গোটেই মানুহ তেওঁলোকৰ গোটেই যিমানখিনি মিউজিচিয়ান চব আহিছে আহি মেলি অনুষ্ঠান চাবলৈ আহিছে যে আজি গীতালীৰ শ্ব' আছে গীতালীৰ শ্ব' চাব যাম তাৰপিছত শেষ কৰি মই মাতিব গ'লোঁ মই গম পাইছোঁ তই গাই আছ বুলি এনেকৈ কৈছে
ভাল গাইছ বুলি তেওঁৰ গানখিনিও গাইছোঁ কিন্তু মই তেতিয়া তেওঁ সেইখিনি গানো শুনিছে আৰু কৈছে মোক গৰিমাই কৈছে নহয় তোৰ বোলে শ্ব' আছে বুলি সেইকাৰণে সোনকালে আহিলোঁ সেনেকুৱা ধৰণৰ আৰু সেইটো মানে পোৱাটো মোৰ কাৰণে ভগৱানতকৈ মানে আৰু হ'ব নোৱাৰে আৰু সেইটো ভগৱানৰ বাণী টাইপ লাগিল মানে মোৰ যেন ভগৱানেহে কৈ আছে এনেকুৱা মানে তেওঁৰ সান্নিধ্য এইখিনি পাইছোঁ মই ভেৰি লাকি মানে আপুনি কেৱল বিহু বা আধুনিক সুৰীয়া গীতেই নহয় আপুনি ভক্তিমূলক গীতো কৰিছে বহুকেইটা চিৰিজ ওলাইছিলে আপোনাৰ ভক্তিমূলক গীতৰ সেই সম্পৰ্কে যদি কৈ দিয়ক অকণমান ভক্তিমূলক গীত সাধাৰণতে বহুতে নকৰে খুব কম সংখ্যক জুবিন দাই কৰিছিলে বা আপুনি কৰিছে খুব কম সংখ্যকে কৰিছে সেইফালে যে গ'ল মানে কেনেদৰে মোৰ মানে মই আগৰ পৰাই মোৰ দিহানাম হওক টোকাৰী মোক খুব ভাল লাগে মই কিয় নাজানো হয়তো চাগে ঘৰৰ সেইটো পৰিৱেশটোৰ কাৰণেই হ'ব পাৰে মোৰ আগৰ পৰাই খুব এটা মোৰ ভাল লগা আৰু মই খুব গাই ভাল পাওঁ সেই ভাল লগা কামটো যে মই ভাল লগা কামটো কৰোঁ মানে আৰু প্ৰথম এখন এলবাম উলিয়াইছিলোঁ কৰোণাময় বুলি সেই তাতে মানে ফিমেলৰ গান মাত্ৰ 2টা মোৰে তোমাৰ আছিলে গোটেই প্ৰডাকশ্যন গোটেইখিনি কিন্তু গান মাত্ৰ 2টাহে আছিলে বাকী জুবিন দাই গাইছে তাতে চবকে মই গাইছিলোঁ জুবিন দাই গালে কলুল দাই গালে দীক্ষু দাই গালে খগেন দাইও গাইছে এনেকৈ বহুতখিনি মানে সকলোকে গোৱা হৈছিলে মোৰ এইটো ইচ্ছা আছিলে আৰু তাৰপিছত ভাবিলোঁ যে ৰাইজে ভাল পালে গীতখিনি শুনাৰ লাগিলে তেতিয়া ভাবিলোঁ যে মই ভাল পোৱা কামটো ৰাইজেও ভাল পাইছে গতিকে মই এইটো সদায় হেৰি কৰি যাম আৰু ৰাইজে বিচাৰে মানে যেতিয়া মই ষ্টেজলৈ যাওঁ মোক প্ৰায় ভক্তিৰ গীত এটি গায়ে উঠিবলৈ কয় গতিকে মই তেতিয়া ভাবিলোঁ যে ৰাইজে যেতিয়া মোক অলপ বেলেগকৈ ভাবিছে এইটো মোৰ ভাল লগা বুলি গতিকে মোৰ ভইচত শ্বুট কৰিছে গতিকে মই এইটো সদায় কেৰি কৰিম আৰু সঁচাকৈ এতিয়ালৈকে মই ভকতি বুলি এলবাম এটি কৰি আছোঁ তাৰে চিৰিজ হিচাপে এই গান কৰি আছোঁ সেইটোৱে এইবাৰ বিহুত আপোনাৰ কণ্ঠেৰে কি নতুন গীত আমি শুনিব নতুন গীত শুনিবলৈ হ'লে মই পুৰণা অলপ বেছিকৈ লৈছোঁ নতুন লাজে লাজে বুলি এটি গীত কৰা হৈছিলে সেই গীতটি মই আৰু শিৱানন্দাই গাইছিলোঁ মিউজিক কৰিছিলে সুমিত সাগৰে গতিকে সেই গীতটি থাকিব নতুন হিচাপে আৰু ভাবিছোঁ অকণমান বেলেগকৈ কৰিম বুলি তুমি কৈছা ভক্তিৰ গীত তেনেকুৱা ধৰণৰ অলপ ভাবিছোঁ যিখিনি মই কৰি আছোঁ তাৰ ভিতৰত সেনেকুৱা নতুন সেনেকৈ অকণমান যদি গীতটো গুণগুণাই দিয়ে মানে ভক্তিৰ নহয় লাজে 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 আচ্ছা ও মোর বুকুতে জিরাবি সেনাই তোয়াই লাজে লাজে ও মোর বুকুতে জিরাবি সেনাই তোয়াই লাজে লাজে ও মোর রূপহি দেহর মনি বাখর মোর হৃদয়র ঠিকনা তোরে খবর ও মোর রূপহি দেহর মনি বাখর মোর হৃদয়র ঠিকনা তোরে খবর মোর বুকুতে জিরাবি সেনাই তোয়াই লাজে লাজে খুব ভাল লাগিলে বা যিহেতু বিহু অনুষ্ঠান আহি আছে প্ৰথম অনুষ্ঠানটো ক'ৰ পৰা আৰম্ভ গুৱাহাটীৰ পৰা কিমান তাৰিখে হ'ব 15 তাৰিখৰ পৰা গুৱাহাটী ক'ৰ পৰা হ'ব গুৱাহাটী 6 মাইল 6 মাইলৰ পৰা হ'ব আৰু আজি আমি যদি চাওঁ বিগত বছৰ ধৰি 2-3 বছৰৰ পৰা আমি দেখি আহিছোঁ যে মঞ্চত কণ্ঠশিল্পীসকলক বহুত মিছবিহেভ কৰা হৈছে এই যিটো হৈ আছে এইটো নিশ্চয় ভাল হোৱা নাই কিহৰ কাৰণে হৈছে বুলি আপুনি ভাবে মানে একচুৱেলি আমাৰ পৰিৱেশটোৱে বেয়া হৈ গৈছে আগতে আৰ্টিষ্টক পাবলৈ অকণ এভেইলেবল নাছিলে এতিয়া এভেইলেবল হৈ যোৱাৰ কাৰণে এনেকুৱা হৈ গ'ল যেন তেওঁ ঘৰৰে এনেকুৱা এটা ফিল কৰায় আৰু সেই ফিল্ডটোতে মানে তেওঁলোকে কি কয় নিজেও নাজানে এনেকুৱাকৈ তেওঁক ক'ব পাৰি বেয়াকৈ কৈ দিওঁ এনেকুৱা ধৰণৰ এটা হৈ গৈছে মোৰ ধাৰণা আৰু পাই আহিছোঁ আমি মিছবিহেভ বহুত বেছি পাই আহিছোঁ আপোনাৰ লগতো প্ৰায় পাওঁ প্ৰায় মানে খুব কম সংখ্যকে মানে এইটো একচুৱেলি পৰিৱেশৰ কাৰণে হৈছে মানুহৰ ভাল গানৰ পৰিৱেশটো কমি গৈছে আৰু মানে ৱেট নথকা গানবিলাকৰ প্ৰাধান্যটো বেছি হৈছে যিটো কাৰণে
মানে তুমি ভাল গান এটা গাই থাকিলেও এনেকুৱা হৈ যায় এই হিট গান মাৰক বুলি কয় তে হিট গান আৰু মানে ভাল গানৰ মাজত কি বা ডিফাৰেন্স সেইটো মই বুজি নাপাওঁ হিটটোৱেতো ভাল গান হ'ব লাগিব ভাল গানটোৱেতো হিট হয় গতিকে মই ভাবোঁ সেই পৰিৱেশটো অলপ মানে আমাৰ অসমৰ পৰিৱেশটো অকণমান চেঞ্জ হৈছে মানে আপুনি যিহেতু হিট গানৰ কথা ক'লে হিট গান বুলি ক'লে আজিকালি ৰিলছত দুটা সেইটো হিট গান বুলি মানে সেইটোৱে কৈছোঁ যে পৰিৱেশটো আমাৰ এনেকুৱা হৈ গৈছে মানে যিটো ছ'চিয়েল মিডিয়াত দেখে সেইটোৱে ভাবে যে তেখেতে ভাল গাব পাৰে মানে তাইৰ ভইচটো ভাল লাগিছে তেওঁ এই গানটো হিট গতিকে তেওঁ এতিয়া চেলিব্ৰিটি মই তেনেকুৱা ধৰণৰ হৈছে মানে সেইটো মই অনুষ্ঠানটো সামৰিব লাগিব অনুষ্ঠানৰ শেষৰ প্ৰশ্নটো সুধিব বিচাৰিম এনেকুৱা হৈছে নেকি আজিকালি বহু নৱপ্ৰজন্মৰ কণ্ঠশিল্পী আহিছে তেওঁলোকে মাত্ৰ দুটা শাৰীৰ ওপৰত গুৰুত্ব দিয়ে যি দুটা শাৰী ৰিলছত ভাইৰেল হয় কিন্তু তেওঁলোকৰ মঞ্চ অনুষ্ঠান যেতিয়া চোৱা যায় সম্পূৰ্ণ পৃথক হয় কিন্তু কি ক'ব একচুৱেলি আমাৰ সেইটোৱে কৈছোঁ যে আমাৰ ক'ৰবাত সকলোৰে দুখ আছে অকল মোৰ বা তোমাৰ এনেকৈ ন সকলোৰে দুখ আছে টেলেণ্টটো আজিকালি নাচায় ধুনীয়া চাই প্ৰথম কথা দুটা শাৰী একদম মই অপেন কৈছোঁ এইটো মানে মোৰ একো এইটো কি বুলি ক'ম ভয় লগা কথাও নাহে যিটো সঁচা কৈছোঁ আৰু ধুনীয়া চাব প্ৰথম তুমি দুটা লাইন তোমাৰ ৰিলছত হিট গতিকে তোমাৰ এতিয়া চেলিব্ৰিটি তোমাক এতিয়া মঞ্চলৈ মাতিব তুমি লাগিলে বেসুৰৰ বাহাৰেই হৈ যাও মানে এতিয়া চলি আছে সেইটো ট্ৰেণ্ড এনেকুৱা কয় যে ইহঁততো বুঢ়ী হৈছে ইহঁতক কিয়নো চাওঁ এতিয়া এনেকুৱা টাইপতো মানে মোৰ কাণত পৰিছে এনেকুৱা ধৰণৰ কথাও শুনিছোঁ গতিকে পৰিৱেশটো তেনেকুৱা আমাক কৈছোঁ ন পৰিৱেশটো নাই সেই পৰিৱেশ নাই গতিকে এতিয়া দুটা লাইন মানে তোমাৰ ভাষাত তো দুটা লাইন হিট হ'লে আজিকালি চেলিব্ৰিটি আৰু আজিকালি লাখটকীয়াৰ আৰ্টিষ্ট অনুষ্ঠান সামৰিবৰ সময় হৈছে শেষত এটি বিহুৰে যদি আমি অনুষ্ঠানটো সামৰোঁ সকলোৱে ভাল পোৱা এটি গীত সকলোৱে মৰম দিয়া এটি গীত যিটো জুবিন দা আৰু মই গাইছিলোঁ সকলোৱে সেইটো হিচাপে চিনি পায় মই সেই গীতকে শুনাই দিওঁ ধানি দিবি নিচাদ পাপৰ বুজানো লবি হোৱা পদ নবাদি মই কি জানি নিচাদ এৰিবলে জোনাকে মোৰ জাতি কুলৰ নহ'লেও নোৱাৰো এৰিবলে হিয়া মুগাৰ সূতা ছিঙিব আজুৰিলে মৰম যে নাচনৰে ধন দুখনি হিয়াৰে মিলন ধন্যবাদ বা ইমান সময় আমাক দিয়াৰ বাবে আৰু আগন্তুক ৰঙালী বিহুৰ আমাৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জনাইছোঁ অনুষ্ঠানসমূহ সুন্দৰ হওক তাৰে আশা কৰিছোঁ আৰু এয়া আছিলে গীতালি দেৱী বাইদেউ এই অনুষ্ঠানটিৰ জৰিয়তে তেখেতৰ এই যাত্ৰাৰ বিষয়ে লগতে আগন্তুক বিহুৰ তেখেতৰ প্ৰস্তুতি কেনেধৰণৰ হ'ব সেই সন্দৰ্ভত জনালে আজিলৈ ইমানেই লগ পাম অন্য এটা খণ্ডত তেতিয়ালৈ ধন্যবাদ